নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছোঁ। তো এই ক্লাছটোত আমি মোষ্ট ইম্পৰ্টেণ্ট কেইটামান হিষ্ট্ৰী কুৱেশ্যন চাম, যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। পাৰিলে এখন শ্বৰ্ট নোট টাইপ বনাই ল'ব, কাৰণ এক্সামৰ আগত যদি সেইখন এবাৰ চাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ আকৌ ৰিভাইজ হৈ যাব। ঠিক আছে, তেতিয়া আকৌ সেই ভিডিঅ'খিনি আকৌ ৰিপিট নকৰিলে হৈ যাব। ঠিক আছে, তেতিয়া আমি কুৱেশ্যনখিনি চাম। আৰু কুৱেশ্যনখিনি চোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ। তো আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে যিখিনি PDF বনাইছোঁ সেইখিনি অলৰেডি বহুতে লৈ লৈছে, কাৰণ এক্সামৰ কাৰণে বেছি দিন নাই ন। 17 নৱেম্বৰৰ পৰা এক্সাম আছেই। আজি হৈছে 16 অক্টোবৰ। তো একমাহ সময় মাত্ৰ আপোনালোকৰ হাতত আছে। তো এই একমাহত যদি আপোনালোকে গোটেই কোৰ্চটো কমপ্লিট কৰিব বিচাৰে তো সেই PDFখিনিয়ে বহুত হেল্প কৰিব আপোনালোকৰ। তো অলৰেডি তাত গোটেইখিনিয়ে কমপ্লিট কৰা আছে, কাৰণ ভিডিঅ'টো আমি গোটেইখিনি দিব নোৱাৰোঁ ন। গোটেই ইমান লং ভিডিঅ' বনাব অসুবিধা হয়। চ' তাত গোটেইখিনি ইনক্লুড কৰা আছে। তো সেই PDFখিনি পাবলৈ আপোনালোকৰ স্ক্ৰীণত যিটো নাম্বাৰ দেখিছে সেইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়, বা তাত সেই নাম্বাৰটোত জিপেও আছে। তো তাত কেৱল 99 টকা এটা পে' কৰি স্ক্ৰীণশ্বটটো হোৱাটছআপত পঠাই দিব। আমি আপোনাক লগে লগে আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ গোটেইখিনি PDF আছামিজ মিডিয়ামত পঠাই দিম। ঠিক আছে, তো সোনকালে আপোনালোকে মেছেজ কৰিব। এতিয়া আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি দিছে। Which of the following Indus Valley civilization sites is known for having an artificial dockyard? তলৰ কোনটো হিন্দু উপত্যকা সভ্যতাৰ স্থানত কৃত্ৰিম ডকয়াৰ্ড থকাৰ বাবে জনাজাত? তো সেই ঠাইখন হৈছে অপশ্যন চি, লোথাল। আৰু এই লোথাল যিটো ঠাই আছে সেইটো বৰ্তমান গুজৰাটত আছে। নেক্সট কুৱেশ্যনটো হৈছে দ্য বেটেল অফ দ্য হাইডাস্পেছ 326 BC was fought between Alexander the Great and which Indian ruler? তো হাইডাস্পেছ যুদ্ধ যিটো খ্ৰীষ্টপূৰ্ব 326 হৈছিলে, আৰু সেই যুদ্ধখন মহান আলেকজেণ্ডাৰ আৰু কাৰ মাজত হৈছিলে? ভাৰতীয় শাসক এজনৰ মাজত হৈছিল। তো সেইজন কোন আছিলে? তো তেখেত আছিলে অপশ্যন এ, পোৰাছ। ঠিক আছে, আৰু এই যুদ্ধখন ঝেলুম নদীৰ পাৰত হৈছিলে দেই। যুদ্ধখন ঝেলুম নদীৰ পাৰত হৈছিলে, মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন, The first battle of Panipat in 1526 resulted in the defeat of which ruler by Babur? তো 1526 চনত পানিপটৰ প্ৰথম যুদ্ধ হৈছিলে, মনত ৰাখি থ'ব। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে পানিপটৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে সুধিব পাৰে। তো এইটো হৈছিলে 1526ত। তো এই যুদ্ধৰ ফলত কোনজন শাসক বাবৰৰ হাতত পৰাস্ত হৈছিলে? তো সেই শাসকজন আছিল অপশ্যন এ, ইব্ৰাহিম লোডি। নেক্সট কুৱেশ্যন, Who among the following sultanates added the fifth story to the Qutub Minar? তলৰ চুলতানসকলৰ ভিতৰত কোনে কুতুব মিনাৰৰ পঞ্চম মহল যোগ কৰিলে? অৰ্থাৎ যিটো পঞ্চম মহল আছে সেইটো বনাইছিলে মানে। তো তেখেত আছিল অপশ্যন চি, ফিৰোজ শ্বাহ তুগলক। নেক্সট কুৱেশ্যন, দ্য গান্ধী ইৰউইন পেক্ট ৱাজ চাইন্ড ইন হুইচ ইয়েৰ? কোন চনত গান্ধী ইৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? তো এইটো হৈছে অপশ্যন বি, 1931ত। 1931 চনৰ 5 মাৰ্চ তাৰিখে। ঠিক আছে, 1931 চনৰ 5 মাৰ্চত গান্ধী ইৰউইন চুক্তিখন স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চ ইন ৰেছপন্স টু দ্য ফেইলিয়াৰ অফ হুইচ মিছন? কোনটো অভিযানৰ বিফলতাৰ প্ৰতি সঁহাৰি জনাই ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল? তো এইটো হৈছে অপশ্যন বি, ক্ৰিপছ মিছন। ঠিক আছে, ক্ৰিপছ মিছনৰ বিফলতাৰ কাৰণেই সঁহাৰি জনাই পিনে ভাৰত ত্যাগ আন্দোলনটো আৰম্ভণি কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড ভগত সিং এণ্ড বটুকেশ্বৰ দত্ত থ্ৰ' বম্বছ ইন দ্য চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলি? কোন চনত ভগত সিং আৰু বটুকেশ্বৰ দত্তই কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰিছিল? এইটো অপশ্যন বি, 1929ত। ঠিক আছে, 1929 চনৰ 8 এপ্ৰিল তাৰিখে। ঠিক আছে, 1929 চনৰ 8 এপ্ৰিলত তেওঁলোকে বম নিক্ষেপ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। হু ফাউণ্ডেড দ্য ছাৰ্ভেণ্ট অৱ দ্য পিপুল ছ'চাইটি? ছাৰ্ভেণ্টছ অৱ দ্য পিপুল ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? তো তেখেত অপশ্যন বি হ'ব লালা লাজপত ৰায়। ঠিক আছে, লালা লাজপত ৰায় 1921 চনত 1921ত লাহোৰত এই ছাৰ্ভেণ্টছ অৱ দ্য পিপুল ছ'চাইটি যিটো আছে সেইটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে
The Brahmo Samaj was founded in Kolkata by which social reformer? কলকাতাত কোনজন সমাজ সংস্কাৰকৰ দ্বাৰা ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা হৈছিল তো তেখেত আছিল অপচন সি ৰাজা ৰামমোহন ৰয় ঠিক আছে ৰাজা ৰামমোহন ৰয়ে 1828 ঠিক আছে 1828 ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু কোট প্ৰতিষ্ঠা কৰিছিল তো এটো কলকাতাত প্ৰতিষ্ঠা কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন তো চাওক which leader is associated with the introduction of local self government in modern India আধুনিক ভাৰতত স্থানীয় স্বশাসনৰ প্ৰৱৰ্তনৰ লগত কোনজন নেতা জড়িত হয় তো তেখেত হৈছে অপচন সি লৰ্ড ৰিপন নেক্সট কোৱেশ্চন তো হৈছে who among the following is known as the father of Indian archaeology তলৰ সকলৰ ভিতৰত কোনজনক ভাৰতীয় পুৰাতত্ত্বৰ পিতৃ বুলিও জনা যায় তো এটো হৈছে অপচন বি স্যাৰ আলেকজান্ডাৰ কানিংহামক নেক্সট কোৱেশ্চন তো হৈছে who was the first Portuguese viceroy in India তো ভাৰতৰ প্ৰথমজন পৰ্তুগীজ ভাইসৰয় কোন আছিল তো তেখেত হৈছে অপচন সি ফ্ৰান্সিস্কো ডি আলমেডিয়া নেক্সট কোৱেশ্চন তো আগবঢ়ো who among the following sultanates built the fifth story of the Qutub Minar to পাইছো এটো ফিৰোজ শাহ তুগলক হ'ব হয়নে এটো ৰিপিট হৈছে সো আগবঢ়িব পাৰো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক which one of the following pairs is correctly matched তলৰ কোনটো জোৰ সঠিকভাৱে মিল আছে সো প্ৰথম জোৰটো আমাক দিছে লৰ্ড কমউইলছ তাৰ লগত সহযোগী মিত্ৰতা তাৰ পিছতে দিছে লৰ্ড ডেলহাউসি বংগৰ স্থায়ী বসতি তাৰ পিছত দিছে লৰ্ড লিটন ডক্ট্ৰিন অফ লেপস আৰু লৰ্ড কাৰ্জন বংগ বিভাজন তো এটো কোনটো সঠিকভাৱে মিল আছে হুদিছে তো ইয়াৰ ভিতৰত অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব লৰ্ড কাৰ্জন আৰু পাৰ্টিশন অফ বেংগল ঠিক আছে লৰ্ড কাৰ্জনে বংগ বিভাজন লগত জড়িত আছিল নেক্সট কোৱেশ্চন তো হৈছে disciples of which one of the following leaders in Bengal during the Indian freedom struggle were called young Bengal ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত বংগৰ কোনজন নেতাৰ শিষ্যক যুৱ বংগ বুলি কোৱা হৈছিল তো তেখেত হৈছে অপচন বি হেনৰি ডেৰিজিও নেক্সট কোৱেশ্চন Callahan's well-known work Rajatarangani is an important source material for the study of which one of the following কলহনৰ সুপৰিচিত গ্ৰন্থ ৰাজতৰংগিনী তলৰ কোনটোৰ অধ্যয়নৰ বাবে এক গুৰুত্বপূৰ্ণ উৎস সামগ্ৰী হয় তো এটো হ'ব অপচন ডি আৰ্লি মেডিভিয়েল কাশ্মীৰ অৰ্থাৎ মধ্যযুগৰ আৰম্ভণিৰ কাশ্মীৰৰ এটাত এক গুৰুত্বপূৰ্ণ উৎস পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে the king Pulaksin II belonged to which dynasty দ্বিতীয় পুলেকসিন ৰজা কোন বংশৰ আছিল তো তেখেত আছিল অপচন সি চালুক্য বংশৰ আছিল নেক্সট কোৱেশ্চনটো হৈছে which one of the following chronological order of the given dynasties of India is correct ভাৰতৰ প্ৰদত্ত বংশসমূহৰ তলত দিয়া কালক্ৰমৰ ভিতৰত কোনটো শুদ্ধ হয় সো আমাৰ শুদ্ধটো সুধিছে ইয়াৰ ভিতৰত তো ইয়াৰ ভিতৰত অপচন পঢ়িছক কোনটো অপচন শুদ্ধ হ'ব লাগে ইয়াৰ ভিতৰত অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ প্ৰথমতে মৌৰ্য নন্দ তাৰ পিছত কানবা তাৰ পিছত শুঙ্গ ঠিক আছে মৌৰ্য বংশ তাৰ পিছত নন্দ বংশ তাৰ পিছত কানব তাৰ পিছত শুঙ্গ বংশ নেক্সট কোৱেশ্চন who among the following sultanate of Delhi was the first to have paid to his soldiers in cash তলৰ দিল্লীৰ সুলতানসকলৰ ভিতৰত কোনে প্ৰথমে নিজৰ সৈন্যক নগদ ধন দিছিল তো তেখেত কোন আছিল সুধিছে তেখেত আছিল অপচন বি আলাউদ্দিন খিলজিয়ে নেক্সট কোৱেশ্চনটো হৈছে who was the governor general of India during the revolt of 1857 তো 1857 চনৰ যেটো বিদ্ৰোহ আছিল সেই বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল তো তেখেত আছিল অপচন এ লৰ্ড কেনিং নেক্সট কোৱেশ্চন which is the most important divinity of Rigveda ঋগবেদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱতা কোনটো মানে কোনজন হয় তো তেখেত আছে অপচন এ ইন্দ্ৰ দেৱতা নেক্সট কোৱেশ্চন in which year was the second battle of Tarain fought between Muhammad Ghori and Prithviraj Chauhan তৰাইনৰ দ্বিতীয় যুদ্ধত মোহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত কিমান চনত সংঘটিত হৈছিল তো হেতু ছিল অপচন বি 1192 ঠিক আছে 1192 চনত নেক্সট কোৱেশ্চন
হু বিল্ড দ্য আইৰণ পিলাৰ এট মেহৰৌলি মেহৰৌলিত থকা লোহাৰ স্তম্ভটো কোনে নিৰ্মাণ কৰিছিল তো তেখেত আছিল অপচন এ মৌৰ্যছ ঠিক আছে মৌৰ্য বংশসকলে নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং লেড দ্য ফাউণ্ডেশ্যন অফ দ্য ব্ৰিটিছ চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া তলৰ কোনটোৱে ভাৰতত ব্ৰিটিছ অসামৰিক সেৱাৰ ভেটি স্থাপন কৰিছিল তো এইটো হ'ব অপচন এ ৱাৰেন হেষ্টিংছে নেক্সট আৰু লাষ্ট কোৱেশ্চন এইটো হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাউণ্ডাৰ অফ প্ৰাৰ্থনা সমাজ তলৰ কোনজন প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক আছিল সো এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় মনত ৰাখি থব তো তেখেত আছিল অপচন এ আত্মাৰাম পাণ্ডুৰাং ঠিক আছে আত্মাৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল তো আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা কোৱেশ্চনে আলোচনা কৰিলো তো যদি কোৱেশ্চনকেইটা ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ আৰবি গ্ৰুপ ডিৰ গোটেইখিনি সাবজেক্টৰ পিডিএফ লাগে তো আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব নম্বৰটো হৈছে আমাৰ 8133840965 এইটো আমাৰ হোৱাটছআপ নম্বৰ হয় ইয়াতে কেৱল আপোনালোকে 99 পে কৰি দিব পাৰিব জিপে আছে এই নম্বৰটোত তো 99 পে কৰি এটা স্ক্ৰিনশ্বট হোৱাটছআপত পঠাই দিলে লগে লগে পিডিএফ খিনি আপোনালোকক পঠাই দিম ধন্যবাদ